যোৰহাটৰ বহুতীয়া গাঁৱত ৰদালি পথত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। নাৰীদে ব্যৱসায় চক্ৰ উৎখাত। ৰাইজে উত্তম মাধ্যম সোধাই যুৱক যুৱতীক সমঝাই দিলে আৰক্ষীক। ঘৰটো আজিৰ পৰা হয়তো 15-20 দিনমানৰ আগতে তেওঁলোকে ভাড়া লৈছে, কি হৈছে আমি নাজানো, কিন্তু যেতিয়াৰ পৰা ধৰক দেখিছোঁ ইয়ালৈ বিভিন্ন ধৰণৰ ধৰক ছোৱালীবিলাক আহি থাকে, বিভিন্ন ধৰণৰ ল'ৰাবিলাক আহি থাকে, ৰাতি 12টা-1টালৈকে বিভিন্ন ধৰণৰ মানুহৰ আহনি জাহনি চলি থাকে। আমি ওচৰ চুবুৰীয়া মানুহ আমি ভাবোঁ যে কোন আমাৰবিলাকৰ ঘৰলৈও আলহী আহে, কিন্তু এনেকুৱা ধৰণৰতো মানুহ নাহে। মানে দিনে ৰাতিয়ে যেতিয়াই তেতিয়া মানুহৰ আহনি জাহনি হৈ আছে, সেইকাৰণে আমি ওচৰ চুবুৰীয়া মানুহ অকণমান সজাগ হৈ আছিলোঁ। আজিও তেনেকৈ মানে অকণমান আগতে ধৰক 10মান বজাত ছোৱালী এগৰাকীক মানে ঘৰৰ ওনাৰে থৈছেগৈ, মানে যোন ভাড়াতীয়া হৈ আছিলে তেওঁলোকে। তাৰ অকণমান পিছতে দেখিছোঁ সেই একেখন বাইকতে ল'ৰা 3টা উঠি আহিছে মানে বুলেটখনত। তো সেইকাৰণে আমাৰ অকণমান সন্দেহ হ'ল। আমি ওচৰ চুবুৰীয়া গোটেই ঘৰ গোট খাই পেলাই বোলে চাওঁচোন কি হৈছেনো বুলি চাবলৈ আহিলোঁ। তেতিয়া ধৰক দেখিছোঁ কি ইয়াত মানে সেয়া আৰু ছোৱালী 3জনী অলৰেডি ইয়াত ভিতৰত সোমাইছে, 3-4জনীমান, আৰু ল'ৰাও আছিলে 3-4টামান, কিন্তু তেওঁলোকে মানে আমি অহা গম পাই পেলাই তেওঁলোক যেনি তেনি পলাই গ'ল, খেদিও গ'ল, কিন্তু ধৰক ধৰিবগৈ সদায় এনেকুৱাই হৈ আছে। আৰু আমি যিহেতু ধৰক ৰেচিডেঞ্চিয়েল এৰিয়া হয় ন, আমাৰ ধৰক আশে পাশে ল'ৰা ছোৱালী আছে বা ঘৰৰ ল'ৰা ছোৱালী আছে, গতিকে আমি অকণমান পৰিৱেশ বিনষ্ট হৈছে, অসামাজিক সেই বুলিয়ে ভাবিছোঁ নহয়, আচলতে হয়েই। কাৰণ তেওঁলোকে সুস্থ মোৰ ঘৰলৈ আলহী আহিলে ভাত পানী খাব, থাকিব, যাব, তেনেকুৱা, কিন্তু তেওঁলোকে মানুহ দেখি যেতিয়া পলাইছে বা সেইটোতো আৰু শুদ্ধ পথ কিবা এটা হ'বই নোৱাৰে বুলি আমি ভাবিছোঁ। তো গতিকে সেয়া আৰু আজি সেয়া আমি গোটেই মানুহকেইঘৰ ওচৰকেইঘৰ গোট খাই পেলাই যেতিয়া আহিলোঁ, তেওঁলোক তেতিয়া ধৰক পলাই পতং দিছে। আৰু পিছত ধৰক প্ৰশাসনৰ লগত যোগাযোগ কৰা তেওঁলোক আহিলে, ছোৱালীকেইজনী ধৰি পেলাই লৈ গৈছে। যুৱক এজনে আৰু ছোৱালী 3-4জনী কিবাতে ধৰি লৈ গৈছে। বাকী কিন্তু কেইবাজনো ধৰক আগফালে পিছফালে পলালে। আমাৰ মানে আমি ড্ৰাইভাৰে কেইবাজনেও ধৰক খেদি গ'ল যদিও, কিন্তু তেওঁলোকক ধৰি ৰাখিবলৈ সক্ষম মানে এইটো ধৰক এমাহৰ মানে 15-20 দিনীয়া মানে ধৰক কাণ্ড এটা। কাৰণ ভাড়া ঘৰ লোৱা 15-20 দিনে হৈছে, সিমান দিনেই হৈছে। সেই হৈ থকাৰ পৰাই ধৰক এনেকুৱা ধৰণৰ হৈ আছে। আমি প্ৰথমতে ভাবিছোঁ ভাড়াতীয়া আছে, থাকিছে, কাৰণ মোৰ ঘৰতো 5-6 ঘৰ মানুহ ভাড়াতীয়াকৈ আছে। তো গতিকে এনেকুৱা ধৰণৰ প্ৰথম অৱস্থাত আমি ভবা নাই, কিন্তু যেতিয়ালৈ বিভিন্ন ধৰণৰ মানুহৰ আহনি জাহনি দেখিছোঁ, আমি ওচৰ চুবুৰীয়া হিচাপে ধৰক আমি সচেতন হ'বই লাগিব। কাৰণ আমাৰবিলাক ঘৰতো আমি মানুহ আছোঁ যিহেতু। আজি ধৰক এইটো ব্যৱসায় চলিছে, কাইলৈ ড্ৰাগছৰ চলিছেই কিজানি। গতিকে আমি সজাগ হ'লোঁ। আৰু এইটোকে এতিয়া ধৰক ঘৰৰ ওনাৰক আমি এইটোকে আহ্বান জনাম যে তেওঁলোকে যাক ধৰক ভাড়াতীয়া হিচাপে যাক ৰাখিছে তেওঁলোকক ধৰক উলিয়াই লৈ যাওক। আৰু আমি ধৰক এটা সুস্থিৰ বাতাবৰণ আমি বিচাৰোঁ আচলতে আমাৰ এলেকাত। হয়। উক্ত অঞ্চলৰ ৰাইজে উত্তম মাধ্যম দি যুৱক যুৱতীক আৰক্ষীক খবৰ দিয়াত আটক কৰে আৰক্ষীয়ে। ডিজিপ বৰাৰ ৰিপৰ্ট, নিউজ নাও।